দাদা একৰ্ডিং টু চাম চৰ্চেছ মানে এনেকুৱা ধৰণৰ চ'ৰ্চেদি আমি গম পাইছোঁ যে দ্য টাৰ্ম মিয়া টাৰ্মটো বাংলাদেশীৰ লগত একচুৱেলি এটা কানেকশ্যন বনোৱা হয়। সেইটো আপোনাৰ হিচাপত মানে কিমানখিনি ট্ৰু আৰু কিমানখিনি ফল্চ আপোনাৰ এই হিচাপত? মোৰ হিচাপত ট্ৰু ফল্চ বুলি কথা নাই। যিসকলে মিয়া মানে বাংলাদেশী বুলি ভাবে তেওঁলোক হ'ল অলগদ্ধ। প্ৰথম কথা দুটা বেলেগ বেলেগ বস্তু। বাংলাদেশী হ'ব কাৰণে তেওঁলোক কাগজ-পত্ৰ চাব লাগিব। মই আগতেও কৈছোঁ তেওঁলোক কাগজ-পত্ৰ চাব লাগিব। কাগজ-পত্ৰৰ হিচাপতে হ'ব বাংলাদেশী হয় নে নহয়। আৰু সেইটো ডিচাইড কৰিবৰ কাৰণে মই বা তুমি আমি নহয়, সেইটো ইট উইল বি ডিচাইডেড বাই দ্য কোৰ্ট। যদি কাৰোবাৰ কিবা ধৰাচোন যদি ডাউট আছে তেতিয়া জনাওক, অথৰিটিক জনাওক যে এই মানুহ বাংলাদেশী হয়, এতিয়া চাব। আৰু যদি চাই পেলাই গম পায় বাংলাদেশী, তুমি বাংলাদেশী। এতিয়া মিয়া মানে বাংলাদেশী কেনেকে হ'ব? সেই মিয়া মানুহজনৰ যদি বোলে একদম বোলে পূৰ্বপুৰুষ চব বোলে আছে বোলে অসমত, তেতিয়া কেনেকে বাংলাদেশী হ'ব? বোলে ইণ্ডিয়ান চিটিজেন। এইবোৰ বস্তু বোলে ফাল্টু কথাবোৰ ওলাই কিছুমান অলগদ্ধই। সেইবোৰ বস্তুবোৰ আমি ইগন'ৰ কৰিব লাগে। সেইবোৰক আমি মানে যিবোৰে এনেকে ডিফাৰেঞ্চিয়েট কৰে বা মুছলমানকো বাংলাদেশী কৈ দিয়ে, সেইবোৰক আমি ছ'চাইটিৰ জাবৰ বুলি ভাবিব লাগে। দাদা একৰ্ডিং টু চাম চ'ৰ্চেছ মানে এনেকুৱা ধৰণৰ চ'ৰ্চেদি আমি গম পাইছোঁ যে দ্য টাৰ্ম মিয়া টাৰ্মটো বাংলাদেশী